চাবই নোৱাৰি মই অকণমান এভইডে কৰি দিওঁ তাৰমানে মোৰ বহুত কিবা এটা বেলেগ ধৰণৰ এটা অনুভৱ হয় যি কি নহওক তেখেত য'ত আছে শান্তিত আছে আমাক তেনেকৈ তাৰ পৰাই আশীৰ্বাদ কৰি থাকিব কাৰণ তেখেত অসমৰ পৰা ক'তো যাব নোৱাৰে সেয়া অসম্ভৱ কথা তেখেতৰ যি অসমৰ কাৰণে সাংঘাতিক ভাল পোৱা সেয়া কেতিয়াও আঁতৰ হৈ নাযায় এটা মনৰ কথা ক'ব বিচাৰিছোঁ জুবিনদা যেতিয়া কায়িকভাৱে আমাৰ মাজত জীয়াই আছিলে তেতিয়া এটা দুটাৰ বাহিৰে জুবিনদাৰ এই মায়া হওক বা আৰু কেইবাটাও গীত আছে সেই গীতসমূহ বৰকৈ গোৱা হোৱা নাছিলে মানুহজন আছিলেই তেওঁ গাইছিলেই আমি শুনিছিলোঁ তেখেতৰ শ্ব' চাবলৈ আমি দৌৰি দৌৰি যাওঁ নহয় ঠাই নাপাওঁ তাৰমানে ইমান মানুহৰ গোটেইখন কিবা হৈ যায় আৰু গতিকে এতিয়া তাৰে বিপৰীত এখন ছবি আৰু সেই ছবিখনত জুবিনদা আমাৰ মাজত কায়িকভাৱে নাই আৰু তেখেতৰ অনুপস্থিতিত তেখেতৰ যি গীত গাব লগা হৈছে সেয়া আচলতে যদিও আপোনালোকৰ বাবে আমি গাইছোঁ বুকুখন বৰকৈ বিন্ধে হয়তো আপোনালোকে অনুভৱ কৰে আৰু কিনো ক'ম আপোনালোকৰ এই আশীৰ্বাদ আৰু মৰমে আগুৱাই লৈ যাব আৰু জুবিনদাই যিখিনি শিকাই থৈ গৈছিলে আমাক আমাৰ সৌভাগ্য যে জুবিনদাক আমি কাষৰ পৰা পাইছোঁ আচলতে জুবিনদাৰ ক্ষেত্ৰত কাষৰ পৰা পোৱা দূৰৰ পৰা পোৱাৰ নাখাতে সকলোৰ কাৰণে জুবিনদা সমান তথাপিও যিহেতু বহুত কাষৰ পৰা পাইছিলোঁ সেইবাবে তেখেতে বহুত কথা শিকাইছিল আৰু সেই কথাসমূহ উঠি অহা প্ৰজন্মক কোৱাৰ বা বাট দেখুওৱাৰ যি দায়িত্ব সেই দায়িত্বখিনি মই আপুনি সকলোৱে ল'ব লাগিব আৰু সেইটো খুব ডাঙৰ দায়িত্ব বৰ অসমৰ কথা চিন্তা কৰিছিল জাতি নাই ধৰ্ম নাই কথা কয় কেৱল কথাৰেই ক'লেই হ'ব জানো কৰ্মৰে কৰিব লাগিব আৰু সেই মানুহজনে কৰ্মক বিশ্বাস কৰিছিল যেতিয়া জীয়াই আছিল তেখেত কায়িকভাৱে আছিল আমাৰ মাজত খালি কামেই কৰিছিল কেতিয়াও মানে এনেই থকা দেখাই নাপালোঁ কামেই কৰিছিল দিন ৰাতি একাকাৰ কৰি কাম কৰে কেৱল কাম কৰে আৰু সকলোকে কয় আমাকো কয় কাম কৰি যা গতিকে সকলোকে মই পুনৰ কৈছোঁ তেখেতৰ আদৰ্শ আমি আগুৱাই লৈ যাব লাগিব তেখেতৰ যি কৰ্মৰ প্ৰতি যি সাংঘাতিক বিশ্বাস সাংঘাতিক ভালপোৱা প্ৰেম নিষ্ঠা সেইখিনি আচলতে আমি শিকা বৰ প্ৰয়োজন আৰু সেইখিনি আমি আগুৱাই নিব লাগিব